অসম সাহিত্য সভাৰ অহা কাইলৈ প্ৰতিষ্ঠা দিৱস। আজি প্ৰয়াত সভাপতিসকলৰ সন্মানাৰ্থে শ্ৰদ্ধা জনাবৰ বাবে আমি এই লিডুত সমাবেত হৈছিলোহি। আৰু আজি পুৱাৰ কাৰ্যসূচীত আমি প্ৰয়াত 63গৰাকী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো হ'ল। আৰু এতিয়া অহা কাইলৈ হ'বলগীয়া প্ৰতিষ্ঠা দিৱস আৰু অহা 1 জানুৱাৰীৰ দিনাখন অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় দিৱস আৰু অহা 31 জানুৱাৰীৰ পৰা 1, 2, 3 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন সম্পৰ্কে অসম সাহিত্য সভাৰ পক্ষৰ পৰা আমি জনসাধাৰণক কিছু কথা জ্ঞাত কৰিবলৈ বিচাৰিছোঁ আৰু সেই জ্ঞাত কৰিবলগীয়া বিষয়সমূহ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাৰ যোগেদি। অসম সাহিত্য সভাই এই চিৰচেনেই মোৰ ভাষা জননীৰ এই বেদীত সেৱা জনাই আমি জাতীয় জীৱনৰ কৰ্মসূচী আমি আৰম্ভ কৰিছিলোঁ আৰু এইখন কাৰ্যনিৰ্বাহক সভা 2023-25 বৰ্ষৰ এইখন কাৰ্যনিৰ্বাহক সভাই আমি এক আস্থা আৰু সততাৰ ভেটি গঢ়াৰ প্ৰয়াসেৰে আমি নিৰন্তৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু এই অব্যাহত ৰখাৰ এটা প্ৰাসংগিক অনুষ্ঠান আজি এই লিডুৰ যি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস, এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি ইয়াতে অনুষ্ঠিত কৰিবৰ পৰম আশা বুকুত বান্ধি আমি 30 ছেপ্টেম্বৰ তাৰিখে অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি ডাক্তৰ গিৰীশ খন্দিকৈ মহোদয়ৰ সৈতে লিডুলৈ আহিছিলোঁ আৰু যেতিয়া আমাৰ মনৰ আশা আমি ব্যক্ত কৰিছিলোঁ, এই মনৰ আশাক অতি সাকাৰ ৰূপ প্ৰদান কৰিলে আমাৰ লিডু শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ ৰঞ্জিত দত্ত আৰু সম্পাদক ৰাণাজ্যোতি নেওগ, এগৰাকী আমাৰ জাতীয় জীৱনৰ সেৱক লিডু অধিৱেশনৰ প্ৰাক্তন সম্পাদক আমাৰ সুনীল গুৰুং আৰু অধ্যাপক মাধৱ দত্ত ডাঙৰীয়াই। গতিকে তেখেতসকলে অতি সন্তৰ্পণে অতি পৰিশীলিত ৰূপত এসপ্তাহজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ এই যি বৰ্ণাঢ্য প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি দিলে, এয়া জাতীয় জীৱনৰ বাবে এক নতুন প্ৰবাহ। আজি যোৱা এটা সপ্তাহত আমি এই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ এই বৰ্ণাঢ্য আয়োজনেৰে আমি শিশুসকলৰ প্ৰতিভা বিকাশৰ কুহি, আমি মহিলাসকলৰ মনস্তত্বৰ যি অনুষ্ঠান আকাশ, আমি নতুন প্ৰজন্মৰ আমি আগবঢ়াই লৈ যোৱাৰ যি প্ৰয়াস ৰামধেনু অনুষ্ঠান আৰু অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলক সমাদৃত কৰি ইয়াতে কবি সন্মিলন আৰু বৌদ্ধিক সন্মিলন, জনগোষ্ঠীয় সমাৰোহ, এই কাৰ্যসূচীবিলাক আমি সুন্দৰভাৱে ৰূপায়ণ কৰিলোঁ। আজি আমি ইয়াতে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আমাৰ পদ্মনাথ গোহাঁই বৰুৱাৰ সমন্বিতে আমাৰ যিসকল স্বৰ্গগত প্ৰাক্তন সভাপতি তেখেতসকলৰ স্মৃতিচাৰণৰ জৰিয়তে আজি সুন্দৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰূপায়ণ কৰিলোঁ। কাইলৈ আমি 107 সংখ্যক আমি প্ৰতিষ্ঠা দিৱস এই বাকৰিতে আমি অনুষ্ঠিত কৰিম। ইয়াতে 107খন পতাকা উত্তোলনেৰে আমাৰ এই অনুষ্ঠানৰ শুভাৰম্ভণি হ'ব আৰু এই 107খন পতাকাৰ মূল পতাকা উত্তোলন কৰিব আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয়ে। স্মৃতি দৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰিব আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি ডাক্তৰ গিৰীশ খন্দিকৈ মহোদয়ে। তাৰপিছত এক জনগোষ্ঠীয় সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।